সামাজিক মাধ্যমত এখাৰে মন্তব্য সততে দেখা যায় বোলে মালৰ গৰম চুলাই মাহৰ গৰম জুলাই আৰু এইজনাই জুলাই মাহৰ উৎপাত গৰমতে এটুপি ধৰি পুৱাই ধলং পলং খোজেৰে আহিল কাৰ্যালয়লৈ সাংবাদিকৰ প্ৰশ্ন দাদা পুৱাই মদ খাই আহিল যে পায়খানা কৰিব যাওঁতে মই এক পেক মদ লাগে মোক পায়খানা কৰিব যাওঁতে মই এক পেক মদ লাগে মোক একাংশই অজুহাত দিয়ে বোলে পুৱা পায়খানাৰ সময়ত চিগাৰেট এটা হুপিবলৈ পালে ভাল এজন আৰু খুব চৰা মই ৰাতিপুৱাতে খাইছিলোঁ পায়খানা কৰিব যাওঁতে মই এক পেক মদ লাগে মোক এক পেক মদ লাগে মোক সাংবাদিকৰ আকৌ প্ৰশ্ন পুৱা কেইটা বজাত মদ খালেহে আপুনি ৰাতিপুৱা 7:30 ভূমিকম্পত ঘৰ কপাদি থৰ থৰকৈ কঁপিছে কিন্তু সাংবাদিকক কয় কি খোজ কৰিব নোৱাৰো এতিয়াও হিলা নাই মই এসময়ত সাংবাদিকৰ উপযোগপৰি প্ৰশ্নত অতিষ্ঠ হ'ল দাদা গতিকে অফিচে নকৰি দৰকাৰ এইটো হৈছে মানকাছৰৰ সাতশিঙিমাৰী জলসিঞ্চন বিভাগৰ কাৰ্যালয় আৰু এইটো কাৰ্যালয়ৰে এইগৰাকী কনিষ্ঠ অভিযন্তা জিতু ঠাকুৰীয়া চাওকচোন ইয়াৰ কাণ্ড কাৰখানাবোৰ এফালে মুখ্যমন্ত্ৰীয়ে দিনে ৰাতিয়ে চৰকাৰী কৰ্মচাৰীক নাকি লগাবলৈ চেষ্টা কৰে আৰু এইজনে মুখ্যমন্ত্ৰীৰ সকলো নিৰ্দেশক জলাঞ্জলি দিছে এনেদৰে গতিকে মদ খাই চিগাৰেট হুপি ঠেলা হেঁচাকৈ চলাই নিছে আৰু চাকৰি কাৰ্যকালটো জিতু ঠাকুৰীয়া ৰাতিপুৱাতে খাইছিলোঁ মই 7টা আৰে মই আপোনাক কৈ আছোঁ বুজাই পেলাই কৈ আছোঁ যে মই ৰাতিপুৱাতে খাইছিলোঁ পায়খানা কৰিব যাওঁতে মই এক পেক মদ লাগে মোক ঠিক আছে ৰাতিপুৱা 8:30 তাৰপিছত এতিয়া ফুল নিচাত নহয় মই লিভিয়াম টেবলেট মই আপোনাক দেখাই দিম টেবলেটবিলাক মই দেখাই দিম মই চেডিয়াম টেবলেট খাই আছোঁ মই মোৰ লিভাৰৰ মেডিচিন আছে মই আপোনাক চবকে দেখাই দিম মই বলক আপোনালোক মোক মোলৈ বলক কি খোজ কৰিব নোৱাৰোঁ এতিয়াও হিলা নাই মই আপুনিতো মোক ভালকৈ চিনি পায় মই আপোনাক দেখাই দি আছোঁ টেবলেট কেইটা ঠিক আছে এইবিলাক ডিলিট কৰি দিয়ক আপোনাৰ গন্ধতে আপুনি ৰাইজ কাম কৰিব নোৱাৰা হৈছে আপুনি বজাৰৰে খোজকাঢ়ি আহিছে ৰাইজে আমাক ফোন কৰিছে যে অফিচৰ কৰ্মচাৰী এনেকৈ ৰাইজে কোন ৰাইজে ফোন কৰিছে আপোনাৰ ওচৰত এতিয়াও মদৰ গন্ধ আপোনাৰ মুখৰ পৰা ওলাই আছিলে ৰাতিপুৱা খাইছিলোঁ মই উঠি পেলাই খাইছিলোঁ মই সেইটো কৈছোঁ মই ৰাতিপুৱা মই মুখতে মই কৈছোঁ 7টা বজাত উঠিছোঁ মই উঠি পেলাই মই পায়খানা নহয় মোৰ ফুল নিচা নাই আপোনাক মই দেখাই দিওঁ বলক টেবলেট কেইটা লিভিয়াম টেবলেট খাইছোঁ মই চিৰিয়াছলি গৈ আছোঁ দেই চেডিয়াম টেবলেট খাই আছোঁ মই লিভাৰৰ টেবলেট খাই আছোঁ মানকাছৰৰ পৰা ফৰিদুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ